আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শিক্ষকৰ চাকৰিত কেইবাটাও বিশেষ সালসলনি কৰা হ'ব, বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে এই মুহূৰ্তত জনাই আছো। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত যিহেতু শিক্ষকৰ চাকৰিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। দুৰ্গম স্থানত থকা ৩,০০০তকৈ অধিক বিদ্যালয়ৰ বাবে হ'ব সুকীয়া নিযুক্তি। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুৰ্গম স্থানত থকা ৩,০০০তকৈ অধিক বিদ্যালয়ৰ বাবে হ'ব সুকীয়া নিযুক্তি। এজন মাত্ৰ শিক্ষক থকা বিদ্যালয় নোহোৱা হ'ব। শিক্ষকৰ সংখ্যা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু নিযুক্তিৰ ২টা বছৰ অস্থায়ীভাৱে থাকিব লাগিব শিক্ষক। আৰু যিহেতু শিক্ষকৰ চাকৰিক লৈ এই বৃহৎ ঘোষণা কৰিছে, নিজেই বাছনি কৰিব পাৰিব শিক্ষকসকলে কৰ্মস্থলী। এবাৰ নিযুক্তি পালে আৰু দ্বিতীয়বাৰৰ বাবে বদলি নহ'ব। লাহে লাহে স্কুল কৰ্তৃপক্ষকে দিয়া হ'ব নিযুক্তিৰ দায়িত্ব। প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে হ'ব ব্যৱস্থা। নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যিহেতু দুৰ্গম স্থানত থকা ৩,০০০তকৈ অধিক বিদ্যালয়ৰ বাবে সুকীয়া নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। লগতে নিযুক্তিৰ ২টা বছৰ অস্থায়ীভাৱে থাকিব লাগিব শিক্ষকসকলে। এজন মাত্ৰ শিক্ষক থকা বিদ্যালয়সমূহ নোহোৱা হ'ব, কিয়নো শিক্ষকৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজিৰ দিনটোত এনেদৰে শিক্ষক নিযুক্তিক লৈ, শিক্ষকৰ চাকৰিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিটো শিক্ষকৰ চাকৰিক লৈ কিছু সালসলনি কৰা হৈছে বা কিছু ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিজেই বাছনি কৰিব পাৰিব কৰ্মস্থলী, নিজেই বাছনি কৰিব পাৰিব কৰ্মস্থলী। আৰু এবাৰ নিযুক্তি পালে জীৱনত আৰু দ্বিতীয়বাৰৰ বাবে বদলি নহ'ব। বদলীকৰণৰ ব্যৱস্থা কেৱল এবাৰৰ বাবে সীমিত থাকিব। আৰু এই দুৰ্গম স্থানত থকা ৩,০০০তকৈ অধিক বিদ্যালয়ৰ বাবে হ'ব সুকীয়া নিযুক্তি। এজন মাত্ৰ শিক্ষক থকা বিদ্যালয় নোহোৱা হ'ব। লগতে শিক্ষকৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিযুক্তিৰ 2টা বছৰ অস্থায়ীভাৱেই থাকিব লাগিব শিক্ষকসকলে। আৰু এনেদৰে এতিয়া নিযুক্তিক লৈ বা শিক্ষকৰ চাকৰিক লৈ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আগবঢ়াইছে। Separately, by individual school, আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয়, ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে। আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব। কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব। কিন্তু মই ভাবো যে AI দিনত ইট ইজ নট এ ডিফিকাল্ট জব, নট এ টাফ জব। আমি এটা অহা 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট, স্কুল বিকাম দা কেডাৰ। সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হ'লে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব। হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহ'ব, নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে ল'ৰাজনে আবেদন কৰিব। লেট 1000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দেট স্কুল, লেট 2000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্য স্কুল। আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম। কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে। ইনষ্টেড অফ ডিষ্ট্ৰিক্ট বিং এ কেডাৰ, উই শুড ক্ৰিয়েট স্কুল কেডাৰ। আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব। যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয়, আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে। লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰোঁ। কাৰণ ৰেগুলেশ্যন থাকিব, নৰ্মছ থাকিব। অংগনবাদীত যেনেকৈ হায়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনৰ গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে, তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হায়েষ্ট ষ্টুডেণ্টজনে পাব। But that can be advertised by the school also. It is not required that this advertise has to be only from Director of Elementary Education. তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব। সাউথ সালমাৰাত কেতিয়া ইণ্টাৰভিউ ওলালে, কেতিয়া ইণ্টাৰভিউ শেষ হ'ল কোনেও গমো নাপাব।
আৰু সাউথ সালমাৰা ষ্টুডেণ্টেও তিনচুকীয়াৰ বিষয়ে গমো নাপাব everybody will remain concerned about their own locality own school and own district merit will be the priority meritor logot ami compromise nokoru kino abedon kora school khenir bhitorot আটাইতকৈ যিজন হাইয়েষ্ট মেৰিটেৰিয়া ষ্টুডেণ্ট আমি তেওঁক দিম টেট লাগিবই আদাৰ ক্ৰাইটেৰিয়া উইল ৰিমেইন সেম কিন্তু শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয় নতুনকৈ হবলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক আপোনালোকে চিন্তা কৰক কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰো এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিবই লাগিব there is many other models in various states in the country কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলক জিলাই জিলাই সাবগ্ৰেড কৰি একোটা ক্লাস্টাৰ কৰি তাক একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু নৰ্মেল টিচাৰ এপইন্টমেন্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে তেতিয়া মই ভাবো যে এই 2000-3000 স্কুলত আজি যি আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 990171110 নম্বৰত